দৰ্শকসকলক সুপ্ৰভাত জনাইছোঁ। আজিৰ দিনটো আপোনালোকৰ সকলোৱে মংগলময় হওক তাৰে কামনা কৰিছোঁ। আহক আজি উগ্ৰতাৰা দেৱালয়ৰ বিষয়ে জানো। উগ্ৰতাৰা দেৱালয় পুৰোহিত ভুৱনেশ্বৰ দেৱ গোস্বামীৰ তেখেতে নিজেই জনাব উগ্ৰতাৰা দেৱালয় মহাত্মৰ বিষয়ে। ইয়াতে উগ্ৰতাৰা দেৱালয়ত থাকিব আজি 32 বছৰ হ'ল। এই 32 বছৰৰ ভিতৰত মই যিখিনি জানিলোঁ, যিখিনি শুনিলোঁ, ইয়াত এটা মাহাত্য আছে। ইয়াত বশিষ্ঠমুনিয়ে আৰাধনা কৰি উগ্ৰতাৰা দেৱালয় নাভিয়ংগ ইয়াতে কৰিছিলে, তাতে বশিষ্ঠমুনিয়ে স্থাপনা কৰিলে আৰু তাৰ ফলত ৰুদ্ৰসিংহৰো যায় ইয়াতে মন্দিৰটো স্থাপন কৰিলে। এই মন্দিৰ স্থাপন কৰাৰ পিছৰ পৰাই ইয়াতে যাত্ৰী প্ৰচুৰ পৰিমাণে হয় আৰু বছৰত 4-5খনকৈ পূজা হয়। যেনেকৈ দুৰ্গা পূজা, কালী পূজা, মনসা পূজা, শিৱ পূজা ইত্যাদি। ইয়াত অগণন যাত্ৰী হয়। তেওঁলোকে বলি বিধান দিয়ে। এই বলি বিধান দিয়াৰ ফলত তেওঁলোকে যিবিলাক প্ৰমাণ পাইছে, তাৰ ফলত এতিয়া যাত্ৰীৰ সংখ্যাটো দিনে দিনে বাঢ়ি আহি আছে। ইয়াৰ এনেকুৱা মাহাত্ম্য যে যোনে যি কামনা কৰে সেই কামনাই ফলপ্ৰসূ হয়। গতিকে উগ্ৰতাৰাৰ মাহাত্ম্য বহুত মানুহে বুজি পাইছে বা এতিয়া যাত্ৰীৰ সংখ্যাটো, ভক্তৰ সংখ্যাটো বেছি বাঢ়ি গৈছে। উগ্ৰতাৰাৰ মাহাত্ম্যটোত যোনে যিভাৱে তেওঁক পূজা অৰ্চনা কৰে, যি কামনা কৰে সেই কামনা ফলপ্ৰসূ হয়। গতিকে দেৱীৰ এই অংগৰ ফলত নিহিতকৈ কামাখ্যাত পৰিছে জনীবিষ আৰু এজন নাভিবিষ। নাভিৰ শক্তিটো খুব বেছি, সেইকাৰণে এতিয়া অগণন ভক্তৰ সমাগম হয়। ইয়াত প্ৰায়েই বলি বিধান চলি থাকে। তেনেকৈ পাঠা, পাৰ, হাঁহ আৰু দুৰ্গা পূজাত ম'হ বলি হয়। তাৰ ফলত মানুহৰ বিশ্বাসটো খুব বেছি হৈ গৈছে। এই বিশ্বাসৰ ফলত অগণন যাত্ৰী আহি ইয়াতে ভোগ, ভাত, নৈবেদ্য এইবিলাক আনি তেওঁলোকে ভগৱতীৰ ওচৰত অৰ্পণ কৰে। উগ্ৰতাৰা দেৱালয়ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, এবি নিউজ, গুৱাহাটী।